জাপান চটুৱান কাৰাটে এছ'চিয়েশ্যন অসমৰ সৌজন্যত আৰু বিশ্বনাথ জিলা জাপান চটুৱান কাৰাটে এছ'চিয়েশ্যন আৰু গমিৰি স্পৰ্টছ একাডেমীৰ সহযোগত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা চতুৰ্থ JSKA আন্তঃ জিলা মুকলি কাৰাটে প্ৰতিযোগিতাৰ সফল সামৰণি পৰে। গমিৰি হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অসমৰ প্ৰায় 11খন জিলাই অংশগ্ৰহণ কৰে। ইয়াৰে প্ৰথম স্থান লখিমপুৰ, দ্বিতীয় স্থান বিশ্বনাথ আৰু তৃতীয় স্থান ডিব্ৰুগড় জিলাই পাবলৈ সক্ষম হয়। এই প্ৰতিযোগিতাত যিসকল প্ৰতিযোগীয়ে সোণ আৰু ৰূপৰ পদক অৰ্জন কৰিলে তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ত খেলিবলৈ নিৰ্বাচিত কৰা হয় বুলি জানিবলৈ দিয়ে JSKA অসমৰ সম্পাদক আহমেদ আশ্ৰফে। জাপান চটুৱান কাৰাটে এছ'চিয়েশ্যন অসমৰ চতুৰ্থ সদৌ অসম JSKA অপেন কাৰাটে চেম্পিয়নশ্বিপৰ যোৱা 18 আৰু 19 তাৰিখে বিশ্বনাথ জিলাৰ গমিৰি হায়াৰ ছেকেণ্ডেৰী স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ সফল পৰিসমাপ্তি ঘটে। উক্ত প্ৰতিযোগিতাখনি আয়োজন কৰে বিশ্বনাথ জিলা জাপান চটুৱান কাৰাটে এছ'চিয়েশ্যন আৰু বটিয়ামাৰী কাৰাটে সন্থাৰ সহযোগত। উক্ত প্ৰতিযোগিতাত অসমৰ 11খন জিলাৰ প্ৰায় 170জন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে আৰু এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে লখিমপুৰ জিলাই, দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে বিশ্বনাথ জিলা আৰু তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰে ডিব্ৰুগড় জিলাই। উক্ত প্ৰতিযোগিতাত পদক অৰ্জন কৰা সোণৰ পদক আৰু ৰূপৰ পদক অৰ্জন কৰা খেলুৱৈসকলে অহা 2025 JSKA নেশ্যনেল চেম্পিয়নশ্বিপৰ বাবে নিৰ্বাচিত কৰা হৈছে। সদৌ অসম জাপান চটুৱান কাৰাটে এছ'চিয়েশ্যনৰ সাধাৰণ সম্পাদক হিচাপে মই সকলো খেলুৱৈলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। অসমবাসী ৰাইজক NKS ডিব্ৰুগড় তৰফৰ আগন্তুক ৰঙালী বিহু বিয়া হোৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঘৰলৈ আপোনালোকে কিবা নতুন বস্তু অনাৰ কথা ভাবিছে নেকি? তেতিয়াহ'লে আপোনালোকে আহক NKS ডিব্ৰুগড়লৈ আৰু আপোনালোকৰ মনপচন্দৰ দুচকীয়া বাহনখন ইয়াৰ পৰা লৈ যাওক। আমাৰ গ্লেমাৰ চিৰিজত 2500 টকা কেছ ডিছকাউণ্ট আৰু লগতে বেষ্ট এক্সেঞ্জেবল দি থকা হৈছে। আপোনালোকৰ বিহু লাগিছে নাই? আমাৰ কিন্তু ডিলাৰত লাগিছে। আৰু ডিছকাউণ্টসমূহ মই কৈ আছোঁ, ভেনু 70,000 ডিছকাউণ্ট চলি আছে আৰু I-20 65,000 ডিছকাউণ্ট চলি আছে আৰু I-10